এটা ভাগৱত ধৰ্ম কথন তাৰমানে নিমিৰ ৰজাৰ 9টা প্ৰশ্ন 9জন সিদ্ধই প্ৰত্যেকেই দিয়া একোটা একোটা প্ৰশ্নৰ উত্তৰে হ'ল নিমি নৱসিদ্ধ সংবাদ। প্ৰথম প্ৰশ্ন ভাগৱত ধৰ্ম কাক বোলে? এই সম্পৰ্কে কবি সিদ্ধই নিমি ৰজাক কৈছে যে হে ৰাজন, পৰম পুৰুষ পৰমেশ্বৰে পূৰ্বতে বিমঋষি মানে চিন্তা চৰ্চা কৰি ঋষি মুখে আন ধৰ্ম কৰায়া বেকত কহিলা আপোন মুখে নিজ ধৰ্ম যত। ঋষি মুনি সকলৰ দ্বাৰা বা মুখেদি আন ধৰ্ম কৰ্ম বেকত কৰি যিটো তেওঁৰ নিজ ধৰ্ম ভক্তি সেইটো নিজ মুখেৰে পৃথিৱীত প্ৰচাৰ কৰিছে। যাক জানি মহামূঢ় অপ্ৰায়সে তৰে অজাতি পাতকি যাক জানিলে নিস্তৰে। যাক জানিলে মহামূঢ়েই হওক অন্ত্যজয়ে হওক অতি সুখে সংসাৰ তৰিব পাৰে। এটা প্ৰশ্ন হয়, ঋষি মুনিৰ মুখেদি আন ধৰ্মবিলাক কিয় প্ৰকাশ কৰিলে? নিজ ধৰ্মটোতে পিছতহে ক'লে। প্ৰশ্ন হয় নহয়? যদি জীৱই ঈশ্বৰৰ যিটো নিজ ধৰ্ম ভক্তি কৰিলে যদি সংসাৰ তৰিব পাৰে, তেন্তে আকৌ আন ধৰ্ম কৰ্ম বিধানটো কিয় দিলে? সেইটো প্ৰশ্ন। তাৰমানে নিগমক প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰথমতে আগম বাটটো দি লৈছে। উদাহৰণস্বৰূপে দুখ নাথাকিলে সুখৰ কিবা মূল্য আছে জানো? হয়নে? আন্ধাৰ নাথাকিলে পোহৰৰ কিবা মূল্য আছে জানো? বা ক'লা মানুহ নাথাকিলে বগা মানুহৰ কিবা মূল্য আছে জানো? ধুনীয়া বুলি কোনে ক'ব বাৰু? ক'লাবিলাক থকাৰ কাৰণেহে বগা বুলি কয়। গতিকে সেইকাৰণে ভগৱন্তই সেই আগম বাটটো প্ৰথমতে প্ৰচাৰ কৰি ল'লে ঋষি মুনি সকলৰ হতুৱাই, অৰ্থাৎ তেওঁ নিজেই প্ৰচাৰ কৰিলে। ঋষি মুনি মানে ব্যাসদেৱ। ব্যাসদেৱো ঈশ্বৰৰ এজন অংশ অৱতাৰ নহয় জানো? ব্যাসদেৱে কি বেদৰ তত্ত্বমৰ্ম বুজি নোপোৱা কিবা কথা থাকিব পাৰে নেকি ঈশ্বৰ হৈ? সেইটো আমাক আদৰ্শ দেখুৱাইছে। চোৱা, যেতিয়ালৈকে একান্ত ভকতৰ সংগ নলবা তেতিয়ালৈকে তুমি ঘৰত অকলে অকলে পঢ়ি গোটেই ভাগৱত গীতা মুখস্থ কৰি দিয়া, বেদ মুখস্থ কৰি দিয়া, তথাপিও তাৰ আদি মূলটো উলিয়াব নোৱাৰিবা। মূল খুঁটিটো কেতিয়াও উলিয়াব নোৱাৰিবা। এতিয়া কৈছে বোলে ভাগৱত ধৰ্ম কি? পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। পৰম ভকতে নিতৌ য'ত ৰতি কৰে সেইটোকে ভাগৱত ধৰ্ম বুলি কৈছে। এতিয়া পৰম ভকতেনো ক'ত ৰতি কৰে? যে কপিল প্ৰভুৰ মাতৃ দেৱহূতিয়ে যে ভগৱন্তক স্তুতি কৰিছিলে। স্তুতি কৰি যেতিয়া ভগৱন্তই তেওঁক বৰ বিচাৰিবলৈ ধৰিলে, কি লাগে কোৱা? তেতিয়া দেৱহূতি মাতৃয়ে ক'লে, হে প্ৰভু, মোকতো লীন মুক্তি নালাগে, আনকি প্ৰভু মনত ৰাখিবা মোক কিন্তু তোমাকো নালাগে, তেনে কৈ দিলে। ভগৱন্তটো আচৰিত হ'ল। সেয়া সকলোৱে মুক্তি বিচাৰে, তোমাক মুক্তি নালাগে, কিয় নালাগে? বোলে মুক্তিত ভক্তিৰ ৰসটো নাই, ভক্তিত কিন্তু মুক্তিৰ ফলটো এনেই পাই যায়। ল'ৰা ছোৱালীবিলাকে খেলি ভাল পায় কাৰণেহে খেলে, তেওঁলোকে কিন্তু ব্যায়ামৰ ফলটো এনেই পাই যায় নে? ঠিক সেইদৰে ভকতে বোলে ঈশ্বৰৰ নাম লৈ ভাল পায় কাৰণেহে নাম লয়, মুক্তিৰ ফলটো এনেই পাই যায়। তাৰ মুক্তি মানে কি? তাৰ মুক্তি বুলি ক'লে আমাৰ মনলৈ এটা ধাৰণা আহে যেন মৃত্যুৰ পিছত আৰু ৰথত উঠি বৈকুণ্ঠলৈ গুচি যোৱা, সেই মুক্তিৰ কথা ভাগৱতে কোৱা নাই। ভাগৱতে আমাক জীয়াই থাকোঁতেই মুক্তি পোৱাৰ কথাহে কৈছে। যি জীয়াই থাকোঁতে মুক্তি নাপায়, মৰাৰ পিছতো মুক্তি নাপায় বোলে। যি জীয়াই থাকোঁতে হাঁহিব নোৱাৰে, আনন্দ কৰিব নোৱাৰে, মৰাৰ পিছতো বোলে হাঁহিব নোৱাৰে, আনন্দ কৰিব নোৱাৰে। মুক্তি শব্দৰ অৰ্থটো হ'ল মুকলি। ভাগৱত হ'ল বাস্তৱবাদ আৰু বিজ্ঞানসন্মত। এই কথাবিলাক আমি বাস্তৱত ল'ব লাগিব।
যে আমাৰ কয় নহয় বোলে মানুহজনে আজি 6 বছৰৰ মূৰত জেলৰ পৰা মুক্তি পাই আহিলে, তেওঁ কি ৰথত উঠি বৈকুণ্ঠলৈ গুচি গ'ল নেকি? সেই মুক্তি মানে মুকলি। কাক মুকলি কৰিব লাগে? আমাৰ মনটোক মুকলি কৰিব লাগে। মনটো মুকলি হলেহে জীৱটো মুকলি হ'ব। মনটোৱে যদি মুক্তি নাপায়, জীৱটোৱে মুক্তি নাপায়। সেইকাৰণে এতিয়া আমাৰ মনটো বন্দী হৈ থাকে। আপুনি চাবচোন, ভাবকচোন বাৰু, ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি কি কথা ভাবিলে মনেৰে, ৰাতি শুই থাকোঁতে চিন্তা কৰিবচোন, আদি অন্ত উলিয়াব পাৰিবনে বাৰু? সেইকাৰণে এতিয়া চাব, যিকণ সময় আপুনি ভাগৱতত মনটো দি দিলে, এতিয়া মনটো মুকলি হ'লে নাই? এতিয়া ঘৰুৱা টেনচন কিবা আছেনে বাৰু? পইচা পাতিৰ চিন্তা, ল'ৰা ছোৱালীৰ চিন্তা, খোৱা বোৱা চিন্তা কিবা আছেনে বাৰু এতিয়া? কিন্তু ঘৰত থকা হ'লে কিমান চিন্তা আহি থাকিলেহেঁতেন ঠিক নাই। এতিয়া মুক্তি পালে নাই? এই ভক্তিৰ দ্বাৰা মুক্তি সম্ভৱ। আৰু দ্বিতীয়তে, সকলোৱে মোক বিচাৰে, তোমাক মোকো নালাগে। যে প্ৰভু তোমাক মোক এইটো কাৰণেই নালাগে, তোমাৰ ইমান সুন্দৰ চেহেৰা, সুন্দৰ ৰূপ, তুমি যদি কেনেবাকৈ মোৰ ঘৰত গৈ উপস্থিত হোৱাগৈ, ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি ৰাতি শোৱালৈকে ধূপ ধূনা লগাই তোমাৰ চৰণ সেৱা কৰি থকা হ'ব, তোমাৰ সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকা হ'ব, আৰু মোৰ ঘৰুৱা কাম বন একো নহ'ব। আপুনি ভাবকচোন বাৰু, এতিয়া সন্ধ্যা লগা ভাগৱত সামৰিলে, সকলো ঘৰা ঘৰি গ'ল, যিমান যি হ'লেও এনেই বহি থাকিলেও ভাগৰ এটা লাগে নাই বাৰু? নামৰ পৰা গ'লে বিচনাত পৰিবলৈ মন যায়। তেনেকুৱা এটা ঘৰত গৈ দেখিলেগে সাক্ষাৎ ভগৱন্ত কৃষ্ণ একেবাৰে দৈ ৰুমত আহি বহি আছে, আপোনাৰ কেনেকুৱা লাগিব বাৰু মনটো? এই ল'ৰা ধপৰা চলি যাব, গা পা ধুই মেলি ধূপ ধূনা লগাই পূজা সেৱা কৰি প্ৰাৰ্থনা আৰম্ভ কৰিলে, প্ৰাৰ্থনা মুখস্থই নাই নহয়, দুভাগ নে 3 ভাগে আছে। আকৌ নামঘোষা নমাই আনিলে, এফালৰ পৰা নামঘোষা আৰম্ভ কৰি দিলে। আৰু এই ঘোষা গাওঁতে গাওঁতে ৰাতি 1:30মান বাজিছে, টোপনি ধৰিছে। আপুনি বাৰু কৃষ্ণক ক'ব পাৰিবনে, প্ৰভু তুমি বহা দে মই শুংগে? প্ৰথম আপোনাৰ টোপনি ক্ষতি হ'ব নাই বাৰু? দ্বিতীয়তে, কাইলৈ বাৰু কৃষ্ণক এৰি থৈ আপুনি চাকৰিলৈ যাব পাৰিবনে? প্ৰভু বহা দে মই চাকৰিলৈ যাওঁ বা ব্যৱসায়লৈ যাওঁ, পাৰিবনে বাৰু? গতিকে আপোনাৰ লাভ হ'ব নে লোকচান হ'ব? সেইকাৰণে দেৱহতী মাতৃয়ে ক'লে তুমিও যাব নালাগে, মোৰ কাম ক্ষতি হ'ব। তেন্তে তুমি মোক কিয় ভজনা কৰিছা? যে প্ৰভু তুমি মোক কিন্তু এটা কৃপা কৰিবই লাগিব। বোলে কি কৃপা? নাহি কৈলি ন মুকুতি তথা, নাহি হৰিপদ পংকজ যথা, ও কৰ্ণৰয় অমৃত হৰি চৰিত, ও ভকতৰ মুখে শুনিবু নিত। কৰ্ণৰ অমৃতম, পৰম অমৃতময় তোমাৰ গুণ যশ লীলা চৰিত্ৰবিলাক যাতে সদায় ভকতৰ শ্ৰীমুখেদি শুনি থাকিবলৈ পাওঁ, এই কৃপাটো কৰিলে হৈ যাব। সেইকাৰণে পৰম ভকতে কি ৰতি কৰে? ও ভকতৰ বিষয়ত নাহিয়া শকতি, কৃষ্ণ কথা শুনিবাক সদা ৰে ৰতি। গতিকে এই ৰতিটো আহিবলৈ হলে, কৃষ্ণৰ চৰণত প্ৰেম ভক্তি হবলৈ হলে, ভাটোৱে কৈছে ভা দীপ্তৌ সচিদানন্দ। ভাগৱতৰ ভাটোৱে কৈছে। ভাগৱত শুনি থাকিলে নহব, ভাগৱত পঢ়ি থাকিলেই নহব। ভাগৱত শুনি বা পঢ়ি ভাগৱতৰ কথাবিলাক কিন্তু ভাবিব লাগিব। ভাবিলেহে হৃদয়লৈ আনন্দ আহিব। আৰু সেই আনন্দ কি? আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। কলিযুগত ভকতৰ হৃদয়ত ভগৱন্ত চতুৰ্ভুজ ৰূপে কেতিয়াও বিৰাজমান নহয়। প্ৰথম আনন্দ ৰূপেহে বেকত হ'ব। আৰু ইয়াৰ বিজ্ঞানসন্মত দিশ এইটোৱেই, যাৰ মন সদায় আনন্দত থাকে তেওঁলোকে মাছ মাংস ঘিউ মৌ জুতি লগাই খাব নালাগে, অকল মচুৰ দালি পানীয়ে ঢেকীয়া ভাজিয়ে খাওকচোন বাৰু, আনন্দ মৰে, স্বাস্থ্য পাতি সুন্দৰ হ'ব। যাৰ মন সদায় আনন্দত থাকে তেওঁলোকে গেছৰ টেবলেট খাব নালাগে, বেমাৰ আজাৰো কম হয়। আজি আনন্দ মনে টোপনি ক্ষতি কৰকচোন বাৰু, কালিলৈ ৰাতিপুৱা চাব মুখৰ উজ্জ্বলতা বাঢ়িলে অকণো পুতুকা নপৰে।
কিন্তু মেডিকেলত গৈ বেমাৰী ৰখি টোপনি ক্ষতি কৰকচোন বা এক ৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ যাৰ মন সদায় আনন্দত থাকে তেওঁলোকৰ চেহেৰা পাতিও সুন্দৰ হয় এতিয়া মই বাপজনা দেখিছে নাই মই আগতকৈ মই ডেকাহে দেখিছোঁ না ভাগত পঢ়ি মনটো আনন্দত ৰাখে চুলিকেইডাল সৰিব পাৰে সেইটো সৰিব একো নাই কিন্তু সুন্দৰ হৈ আছে সেইকাৰণে আইসকলক কওঁ যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে আপোনালোকে প্ৰমাণ চাবচোন বাৰু বিউটি পাৰ্লাৰলৈ নগ'লেও ধুনীয়াজনী হৈ থাকিব প্ৰমাণ চাওক এমাহমানৰ মনটো আনন্দত ৰাখি কিন্তু আনন্দই ব্ৰহ্ম ব্ৰহ্মই কৃষ্ণ সেইকাৰণে কিন্তু এটা কথা ঠিক এটা কলিযুগত কিন্তু কলিয়ে এই আনন্দকল পাবলৈ নিদিয়ে কেতিয়াও এই আনন্দৰ সুবিধাটো কলিয়ে নিদিয়ে সেইকাৰণে এতিয়া বৰ্তমান ভাগৱতে কৈছে সাৱধান এতিয়া কলিযুগত কি কৰিছে অসৎ কৰ্মৰ দুৱাৰবিলাক মুকলি কৰি থৈ দিছে সৎ কৰ্মৰ দুৱাৰখন কিন্তু কলিয়ে বন্ধ কৰি থৈছে যে কলিযুগৰ জীৱশ্ৰেষ্ঠ মনুষ্যক ভগৱন্তই অমৃত দি থৈছে অমৃত খালে অমৰ হয় সেইকাৰণে অমৃতটো কি বেদৰ সাৰ ভাগৱত বেদ শাস্ত্ৰসমূহক এজোপা কল্পতৰ বৃক্ষ বুলি কৈছে সেই বেদৰূপী কল্পতৰ বৃক্ষজোপাত এটাই মাত্ৰ মহান ফল লাগিছে ভাগৱত সেই ভাগৱতৰ ৰসটো পান কৰিবলৈ কেনেকুৱা ও স্বাদতয় অমৃতময় কেৱলে আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্ম পদ্ম কলপত অমৃতৰ দৰে সোৱাদ যিমানে শুনিব সিমানে আপোনাৰ আনন্দৰ গতিবেগটো বাঢ়ি বাঢ়ি গৈ থাকিব সেইকাৰণে ভাগৱত শুনি থকা অৱস্থাত আমি নিজক সদায় দুটা প্ৰশ্ন কৰিব লাগে প্ৰথম প্ৰশ্ন ভাগৱতৰ কথাবিলাক অমৃতৰ দৰে সোৱাদ লাগিছে নে নাই দ্বিতীয় প্ৰশ্ন ভাগৱত শুনাৰ ফলত আপোনাৰ মনলৈ আনন্দ আহিছে নে নাই এই দুইটাৰ যদি এটাও হোৱা নাই ভাগৱত শুনি আনন্দৰ বিপৰীতে যদি আমনিহে লাগিছে আৰু তেতিয়া জানক আৰু আপোনাৰ পূৰ্বজন্মৰ কিবা বিকাৰ এটা আছে যি মানুহৰ পূৰ্বজন্মৰ বিকাৰ থাকিব সি ভাগৱত যিমান অমৃত হ'লেও সোৱাদ নাপায় গোটেই জীৱনটো ভাগৱত শুনিলেও তেওঁৰ মনলৈ আনন্দ নাহে গতিকে পূৰ্বজন্মৰ বিকাৰটো কি ঐ অনেক জনমে যাৰ সুকীৰ্তি আশ্ৰয় বিচাৰি পাই বেক নাম সিটো হাসয় যাৰ অনেক জন্মৰ সুকীৰ্তি সৎকৰ্ম ফল মহা পুণ্য জমাই আছে তেওঁলোকে যিমান ভাগৱত শুনিলেও আনন্দ নাপায় ৰস নাপায় পাব সুকীৰ্তি মানে সৎকৰ্ম ফল পুণ্য থকা সকলেহে ইয়াৰ ৰসটো পাব ইয়াৰ আনন্দটো পাব যে আজি ইয়াত যিসকল লোক সমবেত হৈছে সেইসকলৰ পূৰ্বজন্মৰ যি সুকীৰ্তি সৎকৰ্মৰ ফল মহা পুণ্য জমা হৈ আছে তেওঁলোকেহে ইয়াত সমবেত হৈছে ৰসটো পাব কিন্তু ইয়াৰ বিপৰীতে ঐ অনেক জনমে মহাপাপয়া চেজাত নলৈবে কৃষ্ণৰ নাম নিদিবে সাক্ষাৎ যাৰ অনেক জন্মৰ মহা পাপ জমা হৈ আছে তেওঁলোকে নিজেতো কৃষ্ণ কথা নুশুনে আনে শুনিবলৈ গ'লেও বাধাহে দিব সেইকাৰণে ভাগৱতে কৈছে এটা কলিযুগ কলিয়ে কি কৰিছে অসৎ কৰ্মৰ দুৱাৰবিলাক মুকলি কৰি থৈ দিছে সেইকাৰণে আজিকালি মানুহে অসৎ কৰ্ম কৰিবৰ কাৰণে লাজো নকৰে ভয়ো নকৰে কিন্তু সৎ কৰ্ম কৰিবলৈ লাজ কৰে ভয় কৰে এইটো কলিৰ প্ৰভাৱ সেইকাৰণে কৈছে প্ৰথমতে মনটো স্থিৰ কৰা তুমি ভাগৱত শুনিবলৈ আহিছা কলিয়ে তোমাক বাধা দিব পাৰে বিভিন্ন ৰূপত কাৰো বাধা নামানিবা কাৰো নিন্দা নুশুনিবা ভক্তিৰ ক্ষেত্ৰত কিন্তু আপোচ নাই এই ৰামে হেন জানি মন স্থিৰ
কৰা নাৰী নৰ নিন্দিলেও নেৰিবা ভক্তি মাধৱৰ। 10জনে নিন্দা কৰিলেও মাধৱৰ ভক্তি নেৰিবা। প্ৰয়োজন সাপেক্ষে আমি বাধা বিঘিনিবিলাক অতিক্ৰম কৰিব পাৰিব লাগিব। কোনে কোনে কি কি বাধাৰ সন্মুখীন হৈছিলে, কেনেদৰে অতিক্ৰম কৰিছিলে, তাৰো নিদৰ্শন আমাক শাস্ত্ৰই দেখাই থৈ গৈছে। চোৱা, অ গুৰু ত্যাগ কৰিলে বিৰোচনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলে ভকত বিভীষণ। ঐ বিৰোচনৰ পুত্ৰ বলিয়ে নিজৰ কুলগুৰু শুক্ৰাচাৰ্যকে ত্যাগ কৰি দিলে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে। বিভীষণে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে ককাই ভাই ত্যাগ কৰিলে। প্ৰহ্লাদে কৰিলা ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিলনি জমাতা। প্ৰহ্লাদে নিজৰ পিতৃক ত্যাগ কৰিলে, ভৰতে নিজৰ মাতৃক ত্যাগ কৰিলে। গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলে ভৃগু আদি মুনি। ভৃগু আদি মুনিয়ে দেৱ দেৱতাৰ সংগই ত্যাগ কৰি দিলে। গোকুলৰ গোপীসকলে নিজৰ নিজৰ স্বামীকে ত্যাগ কৰিলে কৃষ্ণ প্ৰাপ্তিৰ কাৰণে। বৃন্দাবনত যেতিয়া কৃষ্ণৰ বাংশীৰ ধ্বনি শুনিলে, গোপীসকল উত্তাউল হৈ দৌৰ মাৰিলে। নিজৰ নিজৰ স্বামীবিলাকে বোলে বাধা দিছিলে, নোৱাৰ, ঘৰত কাম কৰিব লাগে, ল'ৰা ছোৱালী আছে, চাব লাগে। নাই, নামানিলে। গতিকে প্ৰয়োজন হ'লে আমি নিজৰ স্বামীকো ত্যাগ কৰিব লাগিব। আইসকলে বুজি পাইছেনে বাৰু? স্বামী ত্যাগ মানে আকৌ ভুল নুবুজিব, কাজিয়া লাগি মাকৰ ঘৰলৈ গুচি যোৱাৰ কথা নাই কৈ। আপুনি ভাগত লৈ আহিবলৈ ওলাইছে, তেনেকুৱা যদি স্বামীয়ে বাধা দিয়ে নোৱাৰা যাব বুলি, তেতিয়া ক'ব পাৰিবলৈ সকলো ক্ষেত্ৰত বাধা দিলেও মোক ভক্তিৰ ক্ষেত্ৰত কিন্তু বাধা দিব নোৱাৰিব। কিয়নো আপুনি আজি যিজন স্বামীৰ কাৰণে আহিছে সেইজন জগতৰ স্বামী। এই জগতৰ স্বামীহে আপোনাক বিপদত উদ্ধাৰ কৰিব। বাকীবিলাক মায়াময় স্বামীয়ে উদ্ধাৰ কৰিব পাৰিবনে বাৰু? নোৱাৰে। ডাঙৰ বিপদ যেন দেখিলে মাকৰ ঘৰলৈ খেদি পঠাবলৈ আছে, সাৱধান। প্ৰমাণ দি থৈ গৈছে নহয়। কোনে? দ্ৰৌপদীয়ে। দ্ৰৌপদী যেতিয়া কুৰু ৰাজসভাত বিপদত পৰিছিলে, সেই 5জন স্বামী থকা স্বত্বেও এজনেও ৰক্ষা কৰিব পাৰিলেনে বাৰু? কোনে ৰক্ষা কৰিলে? জগতৰ স্বামী কৃষ্ণহে ৰক্ষা কৰিলে। এদিন দ্ৰৌপদীয়ে সেই কথাটোকে কৃষ্ণক সুধিলে, হে কৃষ্ণ, তোমাৰ ওপৰত মোৰ ক্ষোভ এটা উঠি আছে বহু দিনৰ পৰা। বোলে কিয়? সেইদিনা কুৰু ৰাজসভাত মই বিপদত পৰোঁতে দুষাখনে যেতিয়া মোক বস্ত্ৰহৰণ কৰে, তোমাক মই ইমান মাতিছো, ইমান পলমকে আহিলা। তুমি থকা স্বত্বেও দুষাখনে মোৰ কাপোৰত ধৰিবলৈ কেনেকৈ সুবিধা পালে? তাই কৃষ্ণই হাঁহি মাৰি ক'লে, তোমাৰ গাতহে জগৰ। বোলে কেনেকে? তোমাক যেতিয়া দুষাখনে চুলিত ধৰি ৰাজসভালৈ টানি লৈ আহে, তুমি মনে মনে 5জন স্বামীৰ আশ্ৰয় লৈ আছিলা। মনে মনে ভাবিছিলা, ৰ'বা ৰাজসভা পাবলৈ দিয়া, মোৰ 5জনকৈ মহাবীৰ বহি আছে। সেই 5জনৰ ভিতৰত যেতিয়া এজনেও ৰক্ষা নকৰিলে, পিছত ভীষ্মৰ আশ্ৰয় ল'লা। ভীষ্মই ৰক্ষা নকৰাৰ কাৰণে ধৃতৰাষ্ট্ৰৰ আশ্ৰয় ল'লা। গৈ গৈ সভাসদৰ আশ্ৰয় ল'লা। যেতিয়া দেখিলা তোমাক কোনেও নবচায়, একেবাৰে শেহতহে মোৰ আশ্ৰয় লৈছা। আৰু আশ্ৰয় লোৱাৰ লগে লগে, মোৰ নাম লোৱাৰ লগে লগে মই উপস্থিত। গতিকে মোৰ গাত কি জগৰটো? গতিকে আমাৰ সেইটোৱে হ'ব। আমাৰ বিপদত পৰিলে কৃষ্ণ শব্দটো নাহে। মই প্ৰমাণ দিওঁ নি? সকলো সময়তে কৃষ্ণ শব্দটো আহে। টিউবৱেলৰ পাৰত, বাথৰুমত বা চোতালত পিছল খাই পৰিবলৈ ধৰিলে ঘপকে ইটোহে আহে, হয় নহয় কওকচোন বাৰু? হয় নহয়? সকলো সময়তে কৃষ্ণ শব্দটো আহে, পিছল খাই পৰিবলৈ ধৰিলে আকৌ ইটো শব্দ গুচি আহে। যদি কেনেবাকে কৃষ্ণ শব্দটো আহি যায় পিছল খাই পৰিবলৈ ধৰোঁতে, তেতিয়া তেওঁ পৰি হাত ভৰি কেতিয়াও নেভাগে। তাৰপিছত বিদুৰে কৰিলা ত্যাগ নিজ জ্ঞাতিগণ, শুনা সাৱধানে এইটো শাস্ত্ৰৰ বচন। বিদুৰে নিজৰ বংশই ত্যাগ কৰিলে। গতিকে আমিও এইবিলাক ত্যাগ মানে কি? মনৰ পৰাহে ত্যাগ কৰিব লাগে। প্ৰহ্লাদে পিতৃক ত্যাগ কৰিছিলে, যি ধৰ্মৰ যিটো মানে উপদেশ দিছিলে, সন্দামৰ্গৰ যোগেদি যিখিনি বামনে শাস্ত্ৰ পঢ়ুৱাইছিলে, প্ৰহ্লাদে কিন্তু সেইবিলাক মনে নামানিলে। সেইবিলাক নহ'ব। তেনেকে ত্যাগ। আৰু ইয়াৰ এটা আধ্যাত্মিক দিশ আছে। আমাক বহুতে প্ৰশ্ন কৰে,
এইবিলাক যদি ত্যাগে কৰিবলগীয়া হয় সমাজখন খেলিমেলি নহ'ব। বোলো ত্যাগ মানে এৰি থৈ যোৱা কথা নাই কোৱা নহয়। ত্যাগ মানে ধৰ্মৰ আজ্ঞা, ধৰ্মৰ বাণী। আপুনি ভাগত পঢ়িছে, আপুনি জানিছে ধৰ্ম কি। নপঢ়াবিলাকে কেনেকৈ জানিব? গতিকে তেওঁলোকৰ মতে আপুনি কেনেকৈ চলিব, হয়নে বাৰু? যি কি নহওক ইয়াৰ আধ্যাত্মিক দিশ এটা আছে। আমি যিবোৰ পাৰিবাৰিক দিশত যেনে বৈষয়িক সংসাৰ চলাই আছো, সম্বন্ধ পিতৃ মাতৃ, পিতা পুত্ৰ, স্বামী ভাৰ্যা, ককাই ভাই, বংশ পৰিয়াল, সুহৃদ বান্ধৱ, এইবিলাক যি সম্বন্ধৰ কথা কৈছে, ছাল সুতুৰা সুতুৰি হ'ব, টকৌ গুটি চুবোৱা দাঁত সুলুক ধুলুক হ'ব, মাহ প্ৰসাদো খুন্দি খাব লাগিব, বিচনাতে মল মূত্ৰ যাব। এতিয়া দুজনে বাথৰুমলৈ ধৰি ধৰি নিবলগীয়া হ'ব, তেতিয়াহে উপলব্ধি কৰিবা তুমি অকলশৰীয়া। কিয়নো আগৰ দৰে বাকীবিলাকে তোমাক মৰমো নকৰা হ'ল, শ্ৰদ্ধাও নকৰা হ'ল, হয়নে বাৰু? কোনেও দেখিব নোৱাৰা হ'ব সেইটো অৱস্থাত, কিমান প্ৰতিপাল কৰিব। গতিকে এই অৱস্থাটো কিয় হ'ব? দকে চিন্তা কৰা। যিদিনা তুমি বা মৰি থাকিবে কয়টো স্থানে, যত ধন জন মানে, কি কমৰা ভাষ ভূষ কৰি। যাবৰ সময়ত মাজত ধৰি পোৱা বস্তু ইয়াতে এৰি থৈ তুমি অকলে অকলেহে গমন কৰিব লাগিব। গতিকে সেইটো সময়ত তোমাক কিহে সহায় কৰিব? পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন, মৰিলে লগে নাযায়, হৰিৰ ভকতি পৰম সম্পত্তি, ইহ পৰ লোকে পাই। আজি ভকতৰ সংগলৈ আহি যিটো সম্পত্তি ঘটিলে, কৃষ্ণ গুণনাম, ই হ'ল পৰম সম্পত্তি। এই পৰম সম্পত্তিহে তোমাক ইহকাল পৰকাল উভয় কালতে উদ্ধাৰ কৰিব। গতিকে ভাগৱতে আমাক এইটোহে কৈছে, ইহকালৰ সম্পত্তি লাগিব, কেৱল পেটটো আৰু পৰিয়াল, পৰকালৰ ধনটো ঘটি যোৱা, তেতিয়াহ'লে তুমি কোনোদিন বিপদত নপৰা। বাৰু অকণ পাঠ অকণ বাহক, তাৰপিছত বাকী আমি আলোচনা কৰিম। কৃষ্ণ ৰাম সন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে, নাজানে পামৰ সমে বিষয় বিকলে, ই পৰম সুহৃদ নিজ আত্মা মহাহৰি, অধুগতি যায় লোক তাংক নাদৰি। ৰাম হে নাজানি হুয়ো জানতে, কৃষ্ণৰ সন্মুখ পাখৰা কিমতে জম যাতনাৰ দুখ। ৰাম কলিৰ পাতকৈ আছে চতুৰ্ভীতি বেৰি, ৰাম ৰাম বুলিও ক পলাও পাপেৰি, ও হৰি ৰাম ৰাম। কৃষ্ণ এতিয়া তাৰপিছত কি বুলি ক'লে? কৰ্ম নকৰিলাতো সিজয় পুণ্য গণ। এতিয়া কৰ্ম নকৰিলেও বোলে পুণ্য পায় বুলি কৈছে। ভক্তিৰ ইমান মহিমা আছে, নামৰ ইমান মহিমা। কৰ্ম মানে আমাৰ পাৰিবাৰিক কৰ্মৰ কথা নাই কোৱা। কৰ্ম মানে ইয়াক বেদৰ বিহিত তপ জপ যাগ যজ্ঞ পূজা পাতল প্ৰভৃতি সকাম কৰ্মৰ কথা কৈছে। যে সেই ধৰ্ম কৰ্মবিলাক নকৰিলেও তাৰ ফলটো আমি নামৰ যোগেদি লাভ কৰিব পাৰোঁ। এতিয়া আজি যে আমি অকণমান সময় কৃষ্ণৰ কথা শুনিছোঁ বা ধৈৰ্য ধৰি বহি আছোঁ, আজি বাৰু আমি কিহৰ ফল পাম বাৰু? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষাত স্পষ্টভাৱে লিখিছে, যিটো জনে কৃষ্ণ কথা বিচাৰে সময় মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়,
যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফলক পাৱয়। যি লোকে কৃষ্ণ কথা শুনিবলৈ মাজে মাজে বিচাৰে, অকণমান সুবিধাটো পালে ধৈৰ্য ধৰি শুনি থাকে। আজি আমি কিহৰ ফল পাম বাৰু? যত তীৰ্থ স্নান, লাখ লাখ টকা খৰচ কৰি গোটেই ভাৰতবৰ্ষত একেৰাহে 12 বছৰ তীৰ্থত স্নান কৰিলে যিটো ফল পায়, আজি আমি ইয়াত বহি কৃষ্ণৰ নামৰ যোগেদি এটকাও খৰচ নকৰাকৈ পাইছো। কিমান ভাগ্যৱান চাওকচোন বাৰু। দানৰ ভিতৰত শ্ৰেষ্ঠ দান হ'ল তোলা দান। যিজনক দান কৰিব তেওঁৰ গাৰ ওজনৰ সমান সোণ দান দিয়া। তেওঁৰ গাৰ ওজন যদি 70 কেজি হয় তেন্তে 70 কেজি সোণ দান দিবলগীয়া হৈছিলে, হয়নে বাৰু? এইটো গতিকে আজি আমি এৰতিও নিদিয়াকে 70 কেজি সোণ দান দিয়াৰ ফলটো পাইছে। কিমান ভাগ্যৱান চাওক। সমস্ত দেৱ দেৱতাক পূজা সেৱা কৰিলে যিটো ফল পায়, আজি আমি কৃষ্ণৰ নাম শুনি পাই গলো। আকৌ বেলেগকে পূজা কৰাৰ কোনো প্ৰয়োজন নাই। পিতৃ বছৰে বছৰে পিতৃ মৃত্যু হোৱা তাৰিখত পিণ্ড দি শ্ৰাদ্ধ পাতি বা কেৱল নামষাৰ গোৱাই যিটো ফল পায়, আজি আমি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তনৰ যোগেদি পাই গলো। বেলেগকে আকৌ নিৰ্দিষ্ট তাৰিখত সেইবিলাক কৰ্ম কৰাৰ কোনো প্ৰয়োজন নাই। কিয়নো গীতাত কৃষ্ণ অৰ্জুনক কৈছে, হে ৰাখকি, জীৱৰ মৃত্যুৱে নাই, কাৰ মৃত্যু তিথি পাতিবা? যিসকলে জীৱটো মৰিল বুলি কৈছে সেইটো একেবাৰে মিছা কথা। ও জীৱৰ মৰণ কহে যিটো জন, সেহি মিছা মহাভাগ, কৰ্মৰ সংস্কাৰে পুনু দেহ ধৰে, পূৰ্ব দেহ কৰে ত্যাগ। যে কৰ্মফল অনুসৰি জীৱবিলাকে বিভিন্ন দেহ লৈ লৈ সংসাৰ চক্ৰত বিচৰণ কৰি ফুৰিবলগীয়া হয়। অৱস্থাৰহে পৰিৱৰ্তন। তাৰপিছত যোগাদিৰো মহাফলক পাৱে। কঠোৰ যোগ সাধনা কৰি বায়ু খাই খাই ঈশ্বৰৰ সমাধি ধৰি যিটো ফল পায়, আজি আমি পেট ভৰাই খাই খাইও পাই আছো নাই বাৰু? আগতে পঞ্চতপা ব্ৰত বুলি কঠোৰ ব্ৰত এটা পালে, জেঠ আহাৰ আৰু শাওণমহীয়া। এটা তাপ হ'ল প্ৰখৰ সূৰ্যৰ তাপ ওপৰত, চাৰিওফালে চাৰিকুৰা প্ৰকাণ্ড জুই ধৰি লয়, তাৰ মাজত সোমাই ব্ৰত কৰে। ভাবকচোন আমি পাৰিমনে বাৰু? জেঠ আহাৰ শাওণমহীয়া বাদেই দিয়ক, এতিয়া চ'তমহীয়া বা ৰ'দত আধা ঘণ্টা সময় বহি থাককচোন, মোৰ ঘূৰাব নাই বাৰু? এতিয়া কলিযুগতো পঞ্চতপা ব্ৰত পালন কৰা জেগা আছে বাৰু, দুই এঠাইত পাতে। এবাৰ তেনেকে এঠাইত ওলালে আৰু বোলে, বাপ আপুনি আমাৰ গাঁৱত যিমান ব্যাখ্যা কৰিলেও গাঁৱৰ ৰাইজে কিন্তু আমাৰ পৰম্পৰা ধৰ্ম এটা নেৰে, অতীতৰ পৰা চলাই আছে। বোলো কি ধৰ্ম? এই জেঠ আৰু আহাৰমহীয়া প্ৰত্যেক গৃহস্থী ঘৰত পঞ্চতপা ব্ৰত পালন কৰে। মইতো আচৰিত হৈ গলো, এইটো কেনেকে পালন কৰে? এইটোতো অসম্ভৱ। মহা ঋষিমুনিবিলাকেও নোৱাৰিছিলে। মোকে ক'লে ইমান টান নে? মই বোলো টান। কেনেকে পাতে? মই ক'লো নৱম স্কন্ধৰ ভাগৱতত পোৱা মতে ক'লো এনেকে তেনেকে 5টা তাপৰ মাজত থাকি। তেতিয়া তেখেতে মোক কি বুলি ক'লে, তেনেকেহে নেকি? মই বোলো আমাৰ বোলে গাঁৱৰ মানুহে তেনেকে নাপাতে নহয়। কেনেকে পাতে? জেঠ আৰু আহাৰমহীয়া 5জন তপা ভকতক মাতি আনি অন্ন এসাঁজ খুৱাই দিয়ে। তেতিয়া আমাৰ এই বাপজন থকালে সেইখন গাঁৱত দুমাহ খাবই নালাগে ঘৰত। গম পাইছেনে? সেইটোকে পঞ্চতপা ব্ৰত। তেতিয়া মই মনে মনে ভাবিছো দেই, সেই বাপজলেও পালেহেঁতেন। এতিয়া মই মনে মনে ভাবিছো, এইটোতো একেবাৰে সহজ সৰল উপায়। তপাই হওক যিয়ে হওক, 5জন ভকতক মাতিছে, অন্নমুঠি আগবঢ়াইছে, সেৱা কৰিছে, ভকতে আশীৰ্বাদ নিদিয়াকেতো নাখায় দেই। গতিকে আমি সেইকাৰণে 4 যুগৰ ভিতৰত কলিযুগ হ'ল শ্ৰেষ্ঠ। আৰু এটা কৈছে, কৰ্ম নকৰিলেও সেই ধৰ্ম কৰ্ম ফলটো পাওঁৱেই, তাৰ উপৰঞ্চিও বাকীবিলাকত কি থাকে বোলে, আনৰ ধৰ্মে তন্ত্ৰে মন্ত্ৰে ছিদ্ৰ বহু হয়, ভাগৱত ধৰ্মে নাহি শিশব সংশয়। কিন্তু সেই ধৰ্ম কৰ্মবিলাক কৰিবলৈ যাওঁতে তাত যদি অকণমান ছিদ্ৰ হয়, শব্দ উচ্চাৰণ যদি খেলি মেলি হৈ যায়, উচ্চাৰণত হিতে যজমান হৈ হিতে বিপৰীত হ'ব। তাৰমানে যি কৰিছে সিও মৰিব, যাৰ কাৰণে কৈছে সিও মৰিব। কিন্তু ভাগৱত ধৰ্মে নাহি শিশব সংশয় হেলা কৰিয়ে লওক।
জানিয়ে লওক নাজানিয়ে লওক নামে কিন্তু আমাৰ আপোনাক ক্ৰিয়া কৰিবই। এতিয়া মেডিকেলৰ বেডত ভৰ্তি হৈ থকা ৰোগীজনে ঔষধৰ নামটো জানি খালেও বেমাৰ ভাল হ'ব? বোলে পঢ়িবই নাজানে, ঔষধৰ নামটো মুখতেই নুফুটা, কি বেমাৰ ভাল নহ'ব নেকি? বোলে খাবলৈ বৰ মিঠাহে, শ্ৰদ্ধা কৰি খালেও ভাল হ'ব? একেবাৰে অকটা তিতাহে, এডাল গোন্ধেই ল'ব নোৱাৰো, নাকটো ধৰি দিছোঁ ডিঙিত পেলাই দিয়া, তেতিয়া বেমাৰ ভাল নহ'ব নেকি? এতিয়া শ্ৰদ্ধা হেলাটো এইটো, ক'ৰবাত যদি নামলৈ নিমন্ত্ৰণ থাকে, ক'ৰবাত নামলৈ নিমন্ত্ৰণ থকা দিনা আই বাপসকলে সেইদিনা ৰাতিপুৱা সোনকালে শুই উঠে, নহয় বাৰু অকণমান আগতকৈ সোনকালে শুই উঠি গা পা ধুই লঘুকৈ কিবা জলপানে হওক ৰুটিয়ে হওক আহাৰ অকণ খাই যায়। উগাৰিটো নামলৈ যাওঁতে খাই নাযায়, যায় জানো? পাতলীয়া আহাৰ এটা কৰি গ'ল, 8টা বজাতে গ'ল, নামৰ জেগা পালেগৈ, নামতো বহিলে, ভাগৱতো শুনিলে, এইফালে 2টা 2:30 বাজি গ'ল নহয় খামোতে। ৰাতিপুৱা ইমানকেইটা খাই যোৱা ভোক লাগিব নাই? নে ভোকতে থাকিব পৰা নাই? তেনেকুৱা এটা সেউ যোগাৰ কৰি লৈ মাটিমাহ ঔটেঙা পনীৰ চনীৰ জুতিত লগাই পাই গ'ল দিলে, ইমানলৈকে খাই একেবাৰে ভোকত যেতিয়া মাটিমাহ ঔটেঙা পেট ভৰাই খাই দিলে, গাটো গেৰুগুঠু লাগে নে বাৰু? সেইটো সময়তে যেতিয়া সেৱকীয়ে বিদায় সেৱাটো কৰে, সঁচাকৈ কওকচোন বাৰু কৃপাৰ সাগৰটো গাবলৈ এলাহ লাগে নাই বাৰু? তথাপিও কিন্তু গাইছে, পাবই। আকৌ মানে এনেকুৱা হয়, নামতে আজি নাম প্ৰসংগ কৰিছে নহয়, নামতি সুধিবচোন পদ পাহৰিছিলে নেকি? যিমান নাই পৰা বুলি ক'লেও মানে এশাৰী থাকি যায়, কেতিয়াবা 4 শাৰী থাকি যায়। কিন্তু ঈশ্বৰে দুখ ধৰিব না। আন ধৰ্ম কৰ্ম তপ জপ জাক জগ পূজা পাতল তন্ত্ৰ মন্ত্ৰ হোৱা হ'লে নামতি ইমান সময় জীয়াই নাথাকে, কিবা এটা হ'লহেঁতেন, বুজি পাইছেনে? তাৰ নাম ধৰ্মত চিত্ৰ নাই, ভুলকে গালেও ঈশ্বৰে দুখ নধৰে। কিয় ভুল হৈছে অন্তৰ্যামী ভগৱন্তই জানে নহয়। তেনেকৈ আগতে মানে কি হ'ল, গোটেই বাৰেগৈ অঞ্চলৰ ভিতৰত নামতি এজনহে থাকে। আগৰ কিছুমান নিয়ম বান্ধি লৈছিলে টেঙৰ মানুহে, সেই নামতিজন নমৰালৈকে বেলেগে নামৰ এখন ল'ব নোৱাৰে। আকৌ চাইকেল বাইচাইকেল মানে মটৰ চাইকেল একো নাই নহয়, খোজকাঢ়িহে যাব লাগে। ইয়াৰ পৰা আপুনি ডিব্ৰুগড় যাবলৈ হ'লে খোজকাঢ়ি যাবলগীয়া হৈছিলে নাই আগতে, হয়নে বাৰু? তাত আকৌ আগতে নামতিবিলাকে ক'ৰবাত নাম প্ৰসংগ কৰিবলৈ গ'লে ভাৰে ভেটি এগাল পায় নহয়, আকৌ মাটিও পায় বোলে, হয়নে? সেইকাৰণে মানে নামতিয়ে কি কৰে, লগত লিটিকা এজন লৈ ফুৰে। লিটিকাইটোৰ কাম হ'ল 2টা, এটা হ'ল মানে ভাড়াখন ল'ব লাগে, দ্বিতীয়তে নামতি বুঢ়া হয়, পথ পাহৰি যায়, পথ পাহৰি গ'লে ওচৰতে বহি ঘপককৈ ধৰি দিব লাগে। আকৌ নামতিবিলাকক কি কৰে, এটকা চাইনা দি সেৱকীয়ে সন্মান এটা কৰে। এটকা চাইনাটো আগৰ বহুত মূল্য, এমাহৰ দৰমহা পায় বোলে আগৰ শিক্ষকে, এটকা, হয়নে? এটকা চাইনা বোলে বিঘাই বিঘাই মাটিও পায় আগৰ। তাৰমানে নামতিজনে কি কৰে, এটকাটো নিজে লয়, চাইনাটো লিটিকাই দেখোঁ দলিমাই দি দিয়ে, থৈ দিয়ে বুলি। লিটিকাইতে মনে মনে ভাবে, প্ৰভু ঈশ্বৰৰ সকলো আছে, অভাৱ অনাটন নাই, মই যেন তেনে পৰিয়ালটো চলাই আছোঁ, মোকনো বাৰু চাইনাটোহে শিকিটোহে দিব লাগে নে, এইটোৱেতো পৰিয়াল চলাব নোৱাৰোঁ।